নমস্কাৰ ND24 চাই থকাৰ বাবে ধন্যবাদ আৰু হ্যাশট্যাগৰ আজিৰ খণ্ডলৈ মই মানৱ প্ৰণীমে আপোনালোকক স্বাগতম জনাইছো 1934 চনৰ 3 অক্টোবৰ আছিল অসমৰ সংগীত জগতত যেনে এক নতুনত্বৰ বীজ সংৰূপিত হৈছিল এনেকুৱা এক কণ্ঠই অসমৰ সংগীত জগতত ভৰি দিছিল যিয়ে পৰম্পৰাগত গোৱালপৰীয়া লোক সংগীতক এক অনন্য মাত্ৰা প্ৰদান কৰিছিল এখন সুকীয়া মঞ্চ প্ৰদান কৰিছিল যাৰ কণ্ঠ প্ৰতিগৰাকী শ্ৰোতাৰ আত্মাৰ মাজেৰে যেন প্ৰবাহিত হৈছিল যি ৰাজপৰিয়ালৰ আভিজাত্য পৰিহাৰ কৰি নিজকে উৎসৰ্গা কৰিছিল সংগীতত বিলীন হৈছিল সংগীতৰ সৈতে সেইগৰাকী যশস্বী কণ্ঠশিল্পী গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি মৃত্যু তিথি 2002 চনৰ আজিৰ দিনটোতেই অসমৰ বিশেষকৈ গোৱালপৰীয়া লোকসংগীতক উকা কৰি তেওঁ গুচি গৈছিল কিন্তু তেওঁৰ সৃষ্টিসমূহ তেওঁৰ গীতসমূহ তেওঁৰ কণ্ঠৰ দৰেই আজিও চিৰসেউজ চিৰপ্ৰবাহমান এই গোৱালপৰীয়া লোকগীতৰ সেই ধাৰা তাৰ পাছৰ প্ৰজন্মই ধৰি ৰাখিবলৈ চেষ্টা কৰিছে যদিও সম্প্ৰতি এই লোকগীতসমূহত কিছু আধুনিকতাৰ পৰশ পৰা পৰিলক্ষিত হৈছে তাৰ মাজতে এগৰাকী কণ্ঠশিল্পী আছে যিগৰাকী কণ্ঠশিল্পীয়ে এই বাণিজ্যক পৰিহাৰ কৰি গোৱালপৰীয়া লোকগীতক সম্পূৰ্ণ থলুৱা আৰু সম্পূৰ্ণ অবিকৃত ৰূপত উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে সম্পূৰ্ণ ৰাজবংশী লোকবাদ্যৰ সৈতে তেওঁ এই সৃষ্টিসমূহ জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে এক প্ৰকাৰৰ তেখেতে এক সংগ্ৰাম কৰিছে আজিৰ হ্যাশট্যাগৰ আমাৰ অতিথি হৈছে গোৱালপৰীয়া লোকগীতৰ শিল্পী মিনি ভট্টাচাৰ্য মই মিনি বাইদেউক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো আজি এটা বিশেষ দিন গতিকে সমগ্ৰ ৰাজ্যবাসীয়ে আজি বিশেষকৈ প্ৰতিমা বৰুৱা পাণ্ডেক স্মৰণ কৰিছে তেখেতৰ বিদেশ আত্মাৰ সদগতি কামনা কৰিছে তেখেতৰ সৃষ্টিৰ বিষয়ে আৰু লগতে আপুনি উত্তৰ পাৰৰ পৰা আহি কেনেকৈ গোৱালপৰীয়া লোকগীতৰ সৈতে সংপৃক্ত হ'ল সেই কাহিনীখিনি অলপমান জানিম আৰু কিমান কষ্টৰে আপুনি এই সংগ্ৰামখন কৰি আছে তেখেতৰ সেই সৃষ্টিসমূহ আৰু গোৱালপৰীয়া লোকগীতৰ ধাৰাটোক অবিকৃত ৰূপত উপস্থাপন কৰিবলৈ কিমানখিনি কষ্ট হৈছে সেইখিনি কথা আমি জানিম কিন্তু আজিৰ যিহেতু অনুষ্ঠানটো আমি বাইদেউক স্মৰণ কৰিছোঁ গতিকে তেখেতৰ এটি চিৰসেউজ এটি সৃষ্টি আপোনাৰ মুখেৰে প্ৰথমতে হয় প্ৰথমেই মই আজি 21তম মৃত্যুবাৰ্ষিকীত গোৱালপৰীয়া লোকগীতৰ কণ্ঠশিল্পী বুলি ক'ব নোৱাৰি তেখেতক অদ্বিতীয় সাম্ৰাজ্ঞী তেখেতলৈ মোৰ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু তেখেতেই কালজয়ী কৰা এটি গীতেৰে মই অনুষ্ঠান আৰম্ভ কৰিবলৈ ওলাইছোঁ হস্তির কন্যা বামনের নারী মাথায় নিয়া তাম কলসিও সখী হাতে সোনার ঝাড়ি সখিও ও মোর হায় হস্তির কন্যা রে খাহানি কু দয়া নাই
অপূৰ্ব সৃষ্টি নহয় জানো বাইদেউ আৰু ইতিমধ্যে আমি কৈছো যে তেখেতে এখন যুঁজ অব্যাহত ৰাখিছে আৰু তেখেতৰ এই যুঁজখনত অকল তেওঁই নহয় তেখেতৰ সৈতে কেইবাগৰাকীও ৰণুৱা আছে যিয়ে আসলে তেখেতক দতৰা বাহি সাৰিন্দা বা জুনুকা ঢোল আদি বাদ্যযন্ত্ৰৰ সৈতে তেখেতক সহায় কৰি আহিছে তেখেতৰ সৈতে এই যুঁজখনত একত্ৰ হৈছে আমি ইতিমধ্যে জনাইছো যে গোৱালপৰীয়া লোকগীতৰ যেটো বৈশিষ্ট্য বিশেষকৈ আজিৰ প্ৰজন্মই যদিও গোৱালপৰীয়া লোকগীতক একাংশই আকোৱালি লৈছে তথাপিও কিন্তু আধুনিক ৰূপত তেওঁলোকে লবলৈ চেষ্টা কৰিছে বা এটা আধুনিক ৰূপকহে তেওঁলোকে চিনি পায় কিন্তু এই বাদ্যযন্ত্ৰসমূহ যিসমূহ দৰাচলতেই ব্যৱহৃত হৈছিল সেই বাদ্যযন্ত্ৰসমূহক কিমানে চিনি পায় এই সকল লোকশিল্পীয়ে গোৱালপৰীয়া লোকগীতৰ আসলতে যেটো মূল বিষয়বস্তু আছিল সেই বিষয়বস্তুক ধৰি ৰাখিবলৈ সক্ষম হৈছে মই আৰম্ভতে চিনাই কৰি দিছো আমাৰ সৈতে আজি বাদ্যযন্ত্ৰত যি সকল শিল্পীয়ে সংগত কৰিছে মই ডক্টৰত আছে অৰিজিত ৰায় মই অৰিজিত দাক অভিনন্দন জনাইছো আৰু আমি ভাল পাইছো যে আপোনালোকে এনে ধৰণে এটা সাধনা কৰি আহিছে ইমান দীৰ্ঘ সময়ৰ পৰা আপোনাৰ সৈতে কথা পাতিম আমাৰ সৈতে আছে বাহিত নিকুঞ্জ পাঠক মই দাদাক স্বাগতম জনাইছো আমাৰ সৈতে সাৰিন্দাত আছে অনুকূল ৰায় মই দাদাকো স্বাগতম জনাইছো আমাৰ সৈতে আছে জুনুকাত মানু ৰায় মই মানুদাকো স্বাগতম জনাইছো আৰু ঢোলত আছে অনিল ৰায় অনিল দাক আপোনালোকে বিভিন্ন মঞ্চত দেখিছে মই অনিল দাকো আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো আৰু অনিল দাৰ মঞ্চত যেটো জোশ আসলতে সঁচাকে সেইটোৰ কথাই সকলোৱে কয় মই অনিল দাৰ পৰাও কিছু কথা জানিম কিন্তু প্ৰথমতে বাইদেউ ওচৰলৈ আহিছো বাইদেউ আপোনাৰ বিষয়ে বহুতেই জানে আৰু আপুনি যেনে ধৰণে এই সাধনাটো কৰি আহিছে সেইখিনি মানুহে দেখিছে সেইখিনি আসলতে সমাদৃত হৈছে আপুনি সন্মানিত হৈছে কিন্তু তাৰ আৰৰ যিখিনি কাহিনী আমি যিমান দূৰ জানো আপোনাৰ জন্ম বিহপুৰীয়াত তে বিহপুৰীয়াত জন্মগ্ৰহণ কৰি তাতেই পঢ়া শুনা কৰি তাৰ পাছত গোৱালপৰীয়া লোকগীতৰ প্ৰতি আপুনি কেনেকৈ আকৰ্ষিত হ'ল কেনেকৈ আসলতে প্ৰেমত পৰিলে আসলতে গোৱালপৰীয়া লোকগীতৰ প্ৰেমত মই সৰুতেই পৰিলো যেতিয়া মই সৰু থাকোতে মানে ইতিমধ্যে বহুবাৰ এই কাহিনীটো কৈছো মই মানে আমাৰ ঘৰত যিখিনি হালুৱা খেতি কৰা লোক আছিল বহু খিনি লোক মানে কুচবিহাৰ ফালৰ আছিল তেওঁলোকে খেতি বাতি কৰি গধূলি সময়ত যেতিয়া ঘৰত অলপ ৰিলেক্স কৰে তেতিয়া তেওঁলোকে এই গীতসমূহ গায় চোতালত বহি লৈ পেলাই তেতিয়া মই তেওঁলোকৰ মুখত শুনিছিলো তেওঁলোকে হাল বাই থাকোতে গোৱা শুনিছিলো তাৰ পিছত তেতিয়ালে আপুনি একেবাৰে ৰ ভাৰ্চনটো শুনিছে নহয় জানো হয় হয় গোৱালপৰীয়া লোকগীতসমূহৰ তাৰ পিছত দেউতাই দেখিলে যে ছোৱালীজনী দেখোন এই গানবোৰ ভাল পাবলৈ লৈছে তেতিয়া প্ৰতিমা বৰুৱা বাইদেউৰ প্ৰথম হেৰি আছিল ৰেকৰ্ড প্লেয়াৰ তেনেকুৱা হেৰিখন আনি দিলে তাৰ পিছত কেছেট ওলালে তাৰ পিছত সিডি ওলালে তেনেকৈ সেইখিনি শুনি শুনি তেখেতৰ মাতৰ প্ৰতি আকৰ্ষিত হলো 1991 চনত মই গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়িবলৈ আহিছিলো তেতিয়া প্ৰথম যেটো মোৰ বন্ধ পাইছিলো মই ঘৰলৈ নগৈ মই গৈছিলো গৌৰীপুৰলৈ আচ্ছা ইমান আপোনাৰ মানে টানটো আহি গৈছিল নহয় জানো প্ৰতিমা বৰুৱা বাইদেউক লগ পাবৰ কাৰণে প্ৰথম মই সেইবাৰ লগ পাইছিলো তেখেতে আচৰিত হৈছিল লখিমপুৰৰ পৰা গৈ মই তেখেতক ওচৰত গান শিকিম বুলি গৈছিলো আসলতে
এতিয়া তেখেতে ক'লে যে তেখেতে গান শিকায় কিন্তু খুব ভাল পাইছে গান শিকিবলৈ ইচ্ছা কৰাৰ কাৰণে সাক্ষাতৰ মুহূৰ্তখিনি অলপ ভালকৈ কওকচোন বাইদেউ কেনেকৈ গৈ ওলালগৈ তাৰপিছত কি ক'লে তেখেতে তেতিয়া কেৰাহী এখনত লৈ বাহিৰৰ চোতালত এখন ভাজি বনাই আছিলে মিক্স লাবৰা ভাজি যিখন কয় আমাৰ সেইখন বনাই আছিলে আমি যোৱা দেখি আচৰিত হৈছে সুধিলে ক'ৰ পৰা আহিছে তাৰপিছত মই মোৰ লগত আৰু এজন মোৰ মহামাহী গৈছিলে তেখেতসকলে তেতিয়া মানে চবকে বহিব দিলে আৰু আমাক বহি লৈ তেতিয়া কৈছে তুই লখিমপুৰৰ চেংৰি মানে আহিছ মোৰ ঘৰত মানে কি দিম তোক খাবলৈ দিবলৈ একো নাই তাৰপিছত চাহ ভুজিয়া তেনেকৈ কিবা কিবি দিলে খাবলৈ খালোঁ বহুত দেৰি তেওঁৰ ৰেহৰূপবোৰ চাই থাকিলোঁ কি কৰে কেনেকৈ কৰে মাতটো যিটো একেলগে একে সময়তে ইংৰাজী বঙালী অসমীয়া হিন্দী ৰাজবংশী গোটেইকেইটা হেৰি একেলগে কয় ৰাজবংশী উপভাষা বা বাকী ভাষাকেইটা সমানে একেলগে একেটা বাক্যতে তেখেতে কৈ যাব পাৰিছিল তেতিয়া মই কৈছিলোঁ এইগৰাকীটো অসাধাৰণ ব্যক্তিত্ব মানে সাধাৰণ মানুহ নহয় তাৰপিছত যেতিয়াই সুবিধা পাইছোঁ তেখেতে ক'ৰবাত ফাংচন কৰিবলৈ গ'লে তেখেতক লগ ধৰিছোঁ তাৰপিছত কলিকতাত আমি বহু বছৰ কলিকতাত থাকিবলগীয়া হ'ল কলিকতাত থাকোঁতে তেখেত গৈ আছাম হাউচত থাকে তেতিয়াও তেওঁক বহুবাৰ লগ পাইছোঁ তেনেকৈ গানবোৰতো ইতিমধ্যে মই ভাল পাই পেলাইছিলোঁৱেই 1985 চনত প্ৰথম মই ষ্টেজত এবাৰ গোৱালপৰীয়া লোকগীত গালোঁ মৰিহে 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 শ্যাম বুলি পেলাই বিহপুৰীয়া শাখা সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশনত সেয়াই আৰম্ভণি বুলি ক'ব লাগিব ষ্টেজত প্ৰথম গান গোৱা মানে এনেই আমাৰ মানে ঘৰত ছোৱালীবিলাকে গান চান গোৱা সেই কামবোৰ নকৰিছিল পঢ়া শুনা কৰিব লাগে ছোৱালীয়ে চাকৰি কৰিব লাগে তেনেকুৱা আছিল আমাৰ ঘৰৰ পৰিৱেশটো তাৰ মাজতে কিবা এটা ব্যতিক্ৰম হৈ গ'লোঁ নেকি গান গাবলৈ ইচ্ছা হ'ল বহু বছৰৰ পিছত 2003 চনত প্ৰতিমা বৰুৱা বাইদেউৰ ভাগিনীয়েক এজন আছিলে শ্ৰীকান্ত বিশ্বাস বুলি তেখেতে মোক লগ পাইছিলে গুৱাহাটীত লগ পাই তেখেতে মানে দুদিনমান তেওঁৰ তাত বহি আমি গুণগুণ কৰোঁ তেওঁ অলপমান উচ্চাৰণবোৰ যিমানেই নহওক মই বিহপুৰীয়াৰ ডাঙৰ দীঘল হোৱা সেইফালৰ উজনি অসমৰ উচ্চাৰণ আৰু এইফালে গোৱালপৰীয়া উচ্চাৰণ একদমেই বেলেগ তেখেতে অলপমান পুনাই পজৰাই দিছিলে 2003 চনত তেখেতে মোক এদিন ফোন কৰি কলিকতাত থাকোঁতে ফোন কৰিলে মিনি তুমি গুৱাহাটীলৈ আহিলে মোক লগ ধৰিবা আৰু কিবা ঘটনাবশতঃ মই তাৰ পিছদিনাই গুৱাহাটীলৈ আহিছিলোঁ আহোঁতে তেখেতৰ তালৈ গ'লোঁ যাওঁতে ক'লে যে আমি এটা কেছেট কৰোঁ দিয়া মিনি তেতিয়া মই মানে অলপ থটমট খাইছোঁ কেছেট আৰু মই মানে মোৰ কাৰণে এইটো ভাবিব নোৱাৰা এটা বস্তু কেতিয়াও ভবা নাই তেনেকৈ গান গাম শুনিম এইবিলাক কৰিম তেতিয়া কৈছে নহয় আমি এটা কেছেট বনাম মই কোনে শুনিব পগলা হ'ল নেকি মোৰ ইমিডিয়েট ৰিয়েকশ্যন তেনেকুৱা আছিলে তাৰপিছত আমিয়ে শুনিম এইটো আৰু ডেমো হিচাপে বনাওঁ তেতিয়া এওঁলোকক যোগাযোগ কৰি মাতি আনিছিলে এইটো কিমান চনৰ কথা এইটো 2003 চনত প্ৰথম কেছেটখন কৰিছিলোঁ মিনিৰ নীলমনটো মোৰ নামটো মিনি গতিকে মিনিৰ নীলমন মিনিৰ কৃষ্ণ তাৰমানে সেই হিচাপে নামটো শ্ৰীকান্ত বিশ্বাসেই দিছিলে এওঁলোকক প্ৰথম লগ পাওঁ এওঁলোকক মানে ভাল লাগিলে তেতিয়া এনেকুৱাও হৈছে মানে ষ্টুডিঅ'ত বহি পেলাই গান এটা মই পৰা নাই সেই গানটো মানে লাষ্টত মানে মই তেওঁক কৈছোঁ নাই শাৰীখন ঘূৰিয়া নিয়া যাওঁ মই শাৰীখন মই ৰাখিয়েই থৈছোঁ নিব নালাগে গানটো মানে শেষ কৰিব লাগে মানে মোৰ ইমান অভিজ্ঞতা নাই ষ্টুডিঅ'ত কেনেকৈ কৰিব লাগে বাৰে বাৰে ৰিপিট কৰিবলগীয়া হৈছে কিছুমান গানত তাৰপিছত সেইবাৰ মানে প্ৰথম যদিও কেছেটখনত মই মোৰ বাদ্যযন্ত্ৰৰ মই একেলগে আমি ৰেকৰ্ডিংটো কৰিছিলোঁ মানে ডাবিং বা তেনেকুৱা কৰা হোৱা নাছিলে আৰু সেয়াই আৰম্ভণি তাৰপিছত কেছেটখন শুনি মোক প্ৰথম 2005 চনত কাজিৰঙা চেণ্টিনেৰী চেলিব্ৰেশ্যনত গান গাব মাতিলে তেতিয়া এওঁলোকক আকৌ মাতিলোঁ প্ৰথম দিনা ফাংচন কৰাৰ পিছত পাব্লিক ডিমাণ্ডত মোক ছেকেণ্ড ডে আকৌ মানে ফাংচন কৰিবলগীয়া হ'ল দ্বিতীয় দিনা তাৰপিছত আকৌ এওঁলোকে মানে প্ৰথম কথা মই ইমানবোৰ গান নাজানিছিলোঁ কিন্তু একেখন জেগাতে দুদিনটো একেখিনি গান গাব নোৱাৰি পিছদিনাখন আকৌ নতুন গানৰ হেৰি মানে প্ৰেক্টিছ কৰি হয় কৰি লৈ আকৌ নতুন সেইদিনা কৰিলোঁ বাইদেউ মই এটা কথা আপোনাৰ পৰা জানিম যে ধৰক বহু লোকশিল্পী আছে যিয়ে সাধনা কৰি আছে তাৰ ভিতৰত অনন্য এগৰাকী প্ৰতিমা বৰুৱা পাণ্ডে তেখেতৰ কণ্ঠই আপোনাক কেনেধৰণে সন্মোহিত কৰিছিলে বা কি কাৰণে প্ৰতিমা বৰুৱা পাণ্ডে আপোনাৰ মতে আজি প্ৰতিমা বৰুৱা তেখেতৰ কণ্ঠ অনন্য তেখেতৰ কণ্ঠ কোনেও কপি কৰিব নোৱাৰে তেখেতৰ কণ্ঠ কোনো হ'ব নোৱাৰে মানে আমি তেখেতৰ গানবোৰ গাবলৈ চেষ্টা কৰোঁ তেখেতৰ নিচিনা আমি গাব নোৱাৰোঁ সম্ভৱ সেইটো মানে তেখেত এগৰাকীয়ে জন্ম হৈছিল আচলতে কাৰণ তেখেতৰ যিটো মাদকতা হয় তেতিয়া একেবাৰে কানেক্ট হয় নহয় জানো হয় একদম গানখিনি কথাখিনিৰ মাজত তেখেতে আপোন পাহৰা হৈ গান গায় মানে সেই বস্তুটো আয়ত্ব কৰিব নোৱাৰি সেইটো ভিতৰৰ পৰা আহিব লাগিব আচলতে তেখেতৰ ভিতৰৰ পৰা গানবোৰ ওলাই আহে সেই বস্তুটোৰ কাৰণে তেখেতৰ প্ৰতি মই বেছি আকৰ্ষিত হৈছোঁ মানে তেখেত এগৰাকী শিল্পী হৈয়ে জন্ম হৈছে তেখেতৰ শিল্পী হ'বলৈয়ে জন্ম হৈছে আচলতে সেইটোৱে বাইদেউ মই আৰু এটা কথা আপোনাৰ পৰা জানিম যে ধৰক আপুনি মানুহখিনিৰ পৰা শুনি আপুনি আকৃষ্ট হ'ল কিন্তু এই গোৱালপৰীয়া লোকগীতসমূহ
গোৱাটো বৰ সহজ নহয় এই ক্ষেত্ৰত আপোনাক গাইড বা পলিশ কোনে কৰিলে মোক এওঁলোকেই কৰিলে মই বিশেষকৈ অৰিজিত মোৰ লগত দুটাৰা বজাইছে তেওঁৰ কথা মই ক'বই লাগিব প্ৰতিটো বাক্য প্ৰতিটো শব্দ তেওঁ মোক শুধৰাই দিয়ে আৰু লগতে আছে মানুহ ৰায় মই তেওঁলোকৰ ঘৰতে গৈ থাকি লওঁ তেখেত দুইজনে মিলি লৈ কেতিয়াবা আমি ৰাতি 1-1:30লৈকে চোতালৰ পৰা মানুহ নোযোৱা হয় যেতিয়া আমি গানৰ আচৰত বহোঁ মানে এনেকুৱা অৱস্থা হয় মানে মজলিছ হয় মোৰ ভুলবোৰ তেওঁলোকে শুধৰাই দিয়ে মই যিমান পাৰোঁ চেষ্টা কৰিছোঁ মই নকওঁ যে মই সম্পূৰ্ণ শুদ্ধভাৱে গাওঁ কিন্তু মই চেষ্টা কৰি আছোঁ তেওঁলোকৰ যিখিনি আমাৰ মই অধ্যয়ন কৰি দেখিবলৈ পালোঁ ৰাজবংশী আমি যদিও গোৱালপৰীয়া লোকগীত বুলি কওঁ এইখিনি আচলতে ৰাজবংশী সম্প্ৰদায়ৰ লোকগীত কাৰণ গোৱালপাৰাত বিভিন্ন সম্প্ৰদায়ৰ মানুহ আছে তাৰ মাজতে কিছুমান গান আছে মুছলমান সম্প্ৰদায়ৰ গোৱা কিন্তু ৰাজবংশী সম্প্ৰদায়ৰ গীতখিনি আমি এইকাৰণেই গোৱালপৰীয়া কৰিবলগীয়া হ'ল যে আমাক এটা আইডেণ্টিটি লগা হ'ল এই পৰিচয় বিচাৰি গৈ ৰাজবংশী দেশী গানবিলাক গৈ গোৱালপৰীয়া লোকগীত হ'ল গতিকে মই গোৱালপৰীয়া লোকগীত বুলি ক'বলৈ মোৰ কোনো অসুবিধা নাই কাৰণ আমি এটা পৰিচয় ইতিমধ্যে পাই গৈছোঁ গতিকে সেই পৰিচয়তে আমি গানখিনি বাহিৰলৈ লৈ যাব পাৰোঁ আৰু মানুহে চিনি পায় আচলতে হয় মানুহে চিনি পায় সেইটোৱে মই দাদাসকলৰ সৈতে কথা পাতিম কাৰণ তেওঁলোকৰ মই কৈছোঁৱেই আগতে যে কম কথা নহয় এনেধৰণে তেওঁলোকৰ এই আচলতে অস্ত্ৰ বুলিয়ে মই কৈছোঁ তেওঁলোকৰ এই যুঁজখনৰ তেওঁলোকৰ এই অস্ত্ৰ তেওঁলোকৰ যিসমূহ বাদ্যযন্ত্ৰ আছে ইমান এটা দীঘলীয়া সময়ৰ বাবে তেওঁলোকে সেই বাদ্যযন্ত্ৰৰ সৈতে আচলতে তেওঁলোকৰ সেই বাদ্যযন্ত্ৰৰ সৈতে চাগে অৰিজিত দা বা দাদাহঁতে প্ৰেমত পৰিছে তেওঁলোকে যেনেধৰণে সংগী হিচাপে লৈ ফুৰিছে এইটো বৰ সহজ কথা নহয় এইটোও এটা নিজৰ ফালৰ পৰা এটা শিল্পী সত্তাৰ পৰিচয় আচলতে আৰু তেওঁলোকে এই সংগ্ৰামখন অব্যাহত ৰাখিছে তেওঁলোকৰ সৈতে কথা পাতিম তাৰ আগতে মীনা বাইদেউ আৰু এটি গীত যদি আপুনি শুনায় কি শুনাব এইবাৰ এইটো প্ৰতিমা বাইদেউৰ কণ্ঠৰে গোৱা এটি গীত গাবলৈ লৈছোঁ মৰিহে 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 চাম ঠিক আছে শয়নে স্বপনে তোমার নাম
অষ্ট্ৰেলিয়া পানেলৰ লগত দোতৰা বজাইছিলোঁ আচ্ছা লাষ্ট প্ৰগ্ৰামটো কৰিলোঁ মই উদ্যান পাৰ্ক যিটো তেওঁৰ আৰম্ভ হয় এই বেমাৰটো যিটো বেমাৰটো হৈছিল মই য'ত আছিলোঁ য'ত পঢ়িছিলোঁ বেলেগ ঘৰত সেই ঘৰৰ কাম কৰা ল'ৰাজন দোতৰা বজাব জানে শিকাটো মানে এই মানে যশোমন্ত বৈৰাগী তাৰ পৰা মানে ইনস্পায়াৰ হ'লোঁ তাৰপিছত অলপ ছাজেশ্যন ল'লোঁ মোৰ এজন খুৰা আছিল অক্ষয় কুমাৰ ৰায় এখেত নিজে বনায়ো হাৰিন্দা আচ্ছা অলপমান কথা পাতোঁ আজি আপোনাৰ সৈতে কাৰণ সচৰাচৰ আমি দেখিবলৈ পাওঁ যে আপোনালোকে বাদ্যযন্ত্ৰত সংগত কৰে কিন্তু কথা কিছুমান পাতিবলৈ হয়তো ৰৈ যায় আপোনাৰ অলপমান এই যিটো দোতৰাৰ সৈতে আপোনাৰ যুগলবন্দী কেতিয়াৰ পৰা আৰম্ভণি আৰু কিয় আজিলৈকে আপুনি দোতৰাৰ সৈতে একাত্ম হৈ আছে সঁচা কথা মই স্কুলত পঢ়ি থাকোঁতে মই য'ত আছিলোঁ য'ত পঢ়িছিলোঁ বেলেগ ঘৰত সেই ঘৰৰ কাম কৰা ল'ৰাজন দোতৰা বজাব জানে তাৰ লগে লগে ময়ো শিকিলোঁ এনেকি ক্লাছ 10ত মই নিজে দোতৰা বজাই আমাৰ যে স্কুলত কম্পিটিশ্যন হৈছিল তাতে ভাগ লৈছিলোঁ তাতে গান গাইছিলোঁ তেতিয়াৰ পৰা আজিলৈকে বজাই আছোঁ মানে আপুনি ভাল পায় দোতৰা বজাই নে আপুনি এতিয়া পেছা হিচাপে লোৱাৰ কাৰণে বজাই আছে কি পায় আপুনি দোতৰাখনত আচলতে পেছা ঠিক নহয় ভাল পাওঁ লগতে আত্মসন্তুষ্টি বুলি এটা কথা আছে কেতিয়াবা কেতিয়াবা অকলে অকলে দোতৰা বজাই গান গাই থাকোঁ এইটো এটা ভাল লাগে আপুনিতো বাইদেউৰ সৈতেও গায়ো অলপমান মই শুনিছোঁ আজিও আপুনি সংগত কৰি আছে আপুনি নিজে গীত গায়নে এনে মই গাওঁ মই ৰেডিঅ' আৰ্টিষ্ট হয় লোকগীতৰ অঁ ঠিকে আছে মই আপোনাৰ সৈতে আৰু কিছু কথা পাতিম মই এই মুহূৰ্তত বাহিৰত যিহেতু নিকুঞ্জ পাঠক আছে মই নিকুঞ্জদা আপোনাৰ ওচৰলৈ আহিছোঁ কওকচোন অলপমান আপোনাৰ এই সংগ্ৰামখনৰ কথা বাঁহী আৰু আপোনাৰ কাহিনী আচলতে বাঁহীটো মই খুব সৰুৰ পৰাই বজাইছোঁ বজাই বজাই মানে আমাৰ দেউতাৰ পিঠিত মানে মোৰ পিঠিখনত দেউতাৰ জোতা চেণ্ডেল কিমান গৈছে এইটো আৰু হিচাপ নাই এটা মানে পঢ়িব দিয়ে নপঢ়োঁ খালী বাঁহী ওৰ গছৰ তলত যাওঁ বাঁহী বজাওঁ এইটো কেতিয়াৰ কথা দাদা এইটো মোটামুটি 64-65 আচ্ছা ইমানৰ কথা তাৰপিছত আহি মানে ৰেডিঅ'ত মই তেতিয়া মানে যুৱবাণীত মই বজাওঁ আৰু তেতিয়া আমাৰ প্ৰভাত ছাৰ আছিলে প্ৰভাত ছাৰ থাকিলে প্ৰভাত ছাৰে অন্য এটা ষ্টুডিঅ'ত সোমাওঁতে বাইদেউৰ লগত আকৌ মোক সোমাই দিলে এই বাপু মোক আৰু বাপু বুলিয়ে মাতে বাপু তুমি যাৱাচোন তুমি যা বাইদেউৰ লগত অলপ বজাই দিয়া তাৰমানে প্ৰভাত ছাৰেই বজায় কিন্তু সেইদিনাখন হ'ল কি প্ৰভাত ছাৰৰ স্পেচিয়েল ৰেকৰ্ডিং স্পেচিয়েলত থাকিব লগা হ'ল গতিকে বাইদেউৰ লগত মোক সোমোৱাই দিলে সেই তেতিয়াৰ পৰা চিনাকি হৈ মাজে সময়ে বাইদেউ আৰু ইফালে আহিলে আৰু খবৰ খাতি কৰে কৰিলে আৰু বা প্ৰভাত ছাৰকো খবৰ খাতি কৰে এনেকৈ কৰি সেই তেতিয়াৰ পৰা এনেকৈ গোৱালপৰীয়া গ্ৰুপটোৰ লগত তেতিয়াই আমাৰ অনিল দেউতাকহঁত আছিলে এতিয়াও আমাৰ কলুদা আছে জীয়াই বাকী কি আছিলে সীতানাথ দা চাৰিন্দা তেখেতসকলতো ঢুকালে আৰু তেতিয়াৰ পৰা এনেকৈ মৰম এওঁলোকৰে এনেকৈ মৰম স্নেহৰ মাজেৰে ভাই বন্ধুৰ নিচিনা হয় এতিয়ালৈকে এনেকৈ চলি আছোঁ আৰু আপুনি আচলতে আপুনিও এগৰাকী আজন্ম শিল্পী কাৰণ এই ধৰণে এটা বস্তুৰ সৈতে লাগি থকাটো বৰ সহজ নহয় কিন্তু মানুহে জীৱনটো বিভিন্ন মানুহৰ পৰিৱৰ্তন আহে মানুহৰ কেতিয়াবা কামৰ হেঁচাত মানুহৰ জীৱনৰ হেঁচাত মানুহে কেতিয়াবা নিজৰ নিচাটোক কেতিয়াবা নিজৰ ভালপোৱাটোক এৰিবলগীয়া হয় কিন্তু সকলো বাধা বিঘিনি নেওচি মানুহে যেতিয়া নিজৰ ভালপোৱা বস্তুটোত লাগি থাকিব পাৰে সেইটো এটা বৰ ডাঙৰ উপলব্ধি নহয় জানো মই এই মুহূৰ্তত আমাৰ সৈতে যিহেতু অনুকূল ৰায় আছে মই তেখেতৰ ওচৰলৈ আহিছোঁ চাৰিন্দা মই অলপমান এই বাদ্যটোৰ বিষয়ে জানিবলৈ বিচাৰিছোঁ এই বাদ্যটো আচলতে অলপমান যদি দৰ্শকসকলক দেখুৱাই দিয়ে এইটো আচলতে হাৰিন্দা হয় ইয়াৰ 3 ঘণ্টাৰ থাকে এই হাৰিন্দাখন আচলতে আগৰ দিনত আমাৰ ফালে যিটো মানে বৈৰাগী বুলি কয় অধিকাৰী মানুহ সিহঁতে মানে ভিক্ষা মাগি ফুৰিছিল ঘৰে ঘৰে এই হাৰিন্দাখন বজাইছিল আৰু সেই হাৰিন্দাৰ মদকতাই মানে গাঁৱৰ চাৰিওফালৰ মানুহক একে ঠাইত একগোট কৰিব পৰা এনেকুৱা এটা শক্তি এই হাৰিন্দাৰ আছিল আপুনি কেনেকৈ প্ৰেমত পৰিল ময়ো সেই এটা অংশদাৰ পাইছোঁ একদম যশোমন্ত মিস্ত্ৰী বোলা এজন বৈৰাগী আছিল আচ্ছা মই তেতিয়া সৰু ক্লাছ 3 ষ্টুডেণ্ট হয় তেতিয়াই সেই হাৰিন্দাৰ মানে
প্ৰেমত পৰি গ'লোঁ ভাল লাগিল লাৰি চাৰি চালোঁ প্ৰথম কোনে আপোনাক শিকালে বজাবলৈ শিকাটো মানে এই মানে যশৱন্ত বৈৰাগী তাৰ পৰা মানে ইনস্পায়াৰ হ'লোঁ তাৰপিছত অলপ ছাজেশ্যন ল'লোঁ মোৰ এজন খুৰা আছিল অক্ষয় কুমাৰ ৰায় এখেত নিজে বনায়ো হাৰিন্দা আচ্ছা তেখেতৰ পৰা অলপ মানে স্বৰলিপিৰ টাচ ল'লোঁ বা বস্তুটো কেনেকৈ বজাব পৰা যায় এই তাৰে পৰা মই জানিব পাৰিলোঁ হাৰিন্দাৰ বিষয়ে আৰু বৰ বৰ বিৰাট ধুনীয়া মানে মাতটো হাৰিন্দাখনৰ মাতটো নহয় জানো আপুনি যেতিয়া বজায় ধৰক আপুনি নিজকে এগৰাকী হাৰিন্দা শিল্পী হিচাপে কেতিয়া আপুনি মানে উপলব্ধি কৰিলে যে মই এইখনৰ সৈতে মোৰ যাত্ৰাটো হ'ব কেতিয়া আপুনি গম পালে প্ৰথমতে মোৰ দোতৰা আছিল 88ৰ পৰা তাৰপিছত 96ত হাৰিন্দাটো মোৰ হাতত আহি গ'ল মানে বজাব পৰা হ'লোঁ ভাল লাগে আমাৰ অৰিজিৎ দাই যেনেকৈ কৈছে তেতিয়া আমাৰ এটা অভ্যাস আছিল মানে বাটত আলি বাটত আগফালে বা কেতিয়াবা পথাৰত গৈ বহি গান গোৱা অভ্যাস এই তাৰে পৰা সেইটো আহি গ'ল মানে এতিয়া এনেকুৱা এটা ফিল হৈছে যে মোৰ ভাল লগা বস্তুটো বেলেগকো ভাল লাগক বা আমাৰ কলা কৃষ্টিৰ যিখিনি বাদ্যযন্ত্ৰ আছে সেইখিনি বেলেগেও জানক শিকক তেতিয়া আমি ভাল পাম বা আমি ভাবিম যে কিবা এটা আমিও কৰিছোঁ ঠিকেই যদি আমি পাব্লিচিটিটো ভালকৈ কৰিব নোৱাৰোঁ তেনেহ'লে আমাৰ বাদ্যযন্ত্ৰ আমাৰ মাজতে লুকাই এদিন সেইকাৰণেই আজি মই আচলতে আপোনালোকক ভালকৈ চিনাকি কৰি দিছোঁ আপোনালোকৰ চিনি পায় মানুহে তথাপিও এই বাদ্যযন্ত্ৰসমূহ বা মই আকৌ কৈছোঁ যে বিশেষকৈ গোৱালপৰীয়া লোকগীতৰ যিখিনি বাদ্যযন্ত্ৰ আজিকালি কিন্তু ইলেক্ট্ৰনিক বাদ্যযন্ত্ৰ দেখিবলৈ পোৱা যায় নহয় জানো আৰু তেনেকুৱা বাদ্যযন্ত্ৰসমূহ লৈ মানুহে গীত পৰিৱেশন কৰি আছে কিন্তু বাইদেৱে এই কামটো আপোনালোকৰ সৈতে একলগ হৈ খুব ধুনীয়াকৈ আগবঢ়াই লৈ গৈছে আমাৰ সৈতে জুনুকাত আছে মানু ৰায় মই মানু ৰায় অলপমান আহিছোঁ মানু ৰায় অলপ কমকৈ কথা কয় নেকি বাৰু দেখি তেনেকুৱা লাগিছে নে মানু ৰায় কথা কয় মোৰ সৰুতেই মোৰো ইচ্ছা আছিল এই দোতৰা বা চাৰিন্দা বজোৱা মই কিন্তু অৰিজিনেলি চাৰিন্দা বজাওঁ মোৰ দেউতাই চাৰিন্দা বা দোতৰা বজাইছে হয় মই বাইদেউৰ লগতো কেছেট কেইটামান কৰিছোঁ আৰু মোৰ দেউতাই কৈছে যে মইতো চাৰিন্দাও বজাব পাৰে দোতৰা বজাব পাৰোঁ তেনেহ'লে আমাৰ বংশত কিন্তু থাকিব লাগিব মই মৰি গ'লে কোনে বজাব তেতিয়া মোক চাৰিন্দা হাতত উঠাই দিলে দেউতাই দোতৰা বজায় আৰু এটা সৰু ভণ্টি আছিল তাক মাতি আনে সন্ধিয়া হ'লে আগুন জ্বলাব জুই জ্বলাব লগতে গাচোন ইটো গান গোৱা পাণ্ডে বাইদেউৰে গান গাইছে গাই এনেকৈ আচলতে মই চাৰিন্দা বজাইছোঁ তাই ভাবিলোঁ চাৰিন্দা আছে আমাৰ এজন আছে তো মই তেতিয়া ঝুনকো বজাওঁ এইটো মানে আমালোকে জুৰি বুলি কওঁ কীৰ্তনত বজায় বা আৰু সেইটো নামতো বজায় কেতিয়াবা জুৰিও বজাওঁ কেতিয়াবা যদি চাৰিন্দা মান কিবা বেলেগ কামত থাকে আহিব নোৱাৰে তেতিয়াহ'লে মই চাৰিন্দা আনো মানুহ মানে অলৰাউণ্ডাৰ মোটামুটি নহয় জানো মানুহে গোটেইখিনিয়ে বজায় আৰু ঠিকে আছে মই অন্দাৰৰ আৰু কথা পাতিম আমাৰ সৈতে অনিল ৰায় আছে অনিল দা অলপ আপোনাৰ ওচৰলৈ আহিছোঁ মই আকৌ কৈছোঁ যে মঞ্চত আপোনাৰ যিটো এনাৰ্জি যিটো জোচ আচলতে সেই এনাৰ্জিটোৱে সেই শক্তিটোৱে আপোনাৰ সহশিল্পীগৰাকীকো কিন্তু শক্তি দিয়ে মই আপোনাৰ পৰা জানিম যে এই ঢোলৰ যিটো আপুনি বিদ্যা ক'ৰ পৰা কেনেকৈ পালে মই একচুৱেলি দোতৰা বজাইছিলোঁ আচ্ছা দেউতা তাৰমানে প্ৰতিমা পাণ্ডেৰ লগত এক্সিডেণ্টত ঢুকাৰ পিছত প্ৰতিমা পাণ্ডেৰ লগত দোতৰা বজাইছিলোঁ আচ্ছা লাষ্ট প্ৰগ্ৰামটো কৰিলোঁ মই উদ্যান পাৰ্ক যিটো তেওঁৰ আৰম্ভ হয় এই বেমাৰটো যিটো বেমাৰটো হৈছিল তেতিয়া সেই লাষ্ট প্ৰগ্ৰামটো মই তাৰ 20 বছৰমান বজালোঁ হয় বাইদেউৰ লগত তাৰপিছত দোতৰা বজাওঁ তেওঁৰ লগত দোতৰা সংগত কৰাৰ পিছত সেই লাষ্ট প্ৰগ্ৰামটো তেওঁ কৰাৰ পিছত তাৰপিছত মই আগতে মই বিহু চিহু এইবিলাক ঢোল চলবিলাক বজাইছিলোঁ মানে অন্য ঢোলো আপুনি মই একদম ঢাক ঢোল কিবা খোল বিহু চিহু চব বজাইছিলোঁ মই যেতিয়া মানে দেউতাৰ পষ্টটোত মোক কৈ গৈছে যে তাৰ দেউতাৰ পষ্টটোত সি বজাওক দোতৰাটো বাইদেউ কৈ গৈছিল তা কৈছে যে 20 বছৰ মই তেওঁৰ লগত বজাৰ পিছত তাৰপিছত ঢুকাই গ'ল তাৰপিছত মই ঢোলটো ল'লোঁ আৰু ঢোলটো মই আগৰ পৰা বজাওঁ কিন্তু বাইদেউৰ লগত মই দোতৰা বজাইছিলোঁ আগত মানে দেউতাৰ পষ্টটো যে মোৰ দেউতা সুধীৰ ৰয় তেওঁৰ পষ্টটোত মই বজাইছোঁ দোতৰাটো তেওঁৰ লগত কিন্তু এই ঢোলটো অলপ বেলেগকৈ বজায় নহয় জানো এখন হাত অলপমান ওলোটাকৈ থকাৰ নিচিনাকৈ থাকে নাই একদম ঠিক আছে মানে নহয় এনেই ধৰক অন্য ঢোলতকৈ অলপমান বেলেগকৈ বজায় সেইটো বেলেগকৈ এই ঢোলটো বেলেগ এইটো কোনে শিকালে আপোনাক এই ঢোলটো সেইটো মোৰ একচুৱেলি মই এইটো চাই মানে বিমল মালিক যিটো কলুতা তেওঁ চাই মই বস্তুখিনি বজাইছোঁ আচ্ছা আমাৰ ঘৰত থৈ যায় ঢোলটো তেতিয়া মই সৰু মই পঢ়া শুনাটো কৰোঁ কি ক'ম এইবিলাকত নিচা আহি গ'ল পঢ়া শুনা পঢ়াও নহ'ল এতিয়া সেইবিলাকে কৰি আছোঁ আৰু তেতিয়া সেই আমোলৰ টিন পাই নহয় আমোলৰ টিন হয় ডাঙৰ টিন আমোলৰ যে সেই টিনত ইয়াত সোমাই লওঁ সোমালে সেই বজা চব সেইবিলাক সেনেকৈ চব বস্তু আহিছে কলুদা ঢোলটো থৈ যায় ঘৰত আমাৰ ঘৰত তেতিয়া সিহঁতে ওলাই যায়
ঢোলটো থৈ যাতে চাওঁ অকণমান পলাই কিবা কৰিব পাৰোঁ সেনেকৈ সেনেকৈ আৰু তেনেকৈ হাত আহি গ'ল আৰু আহি বাকী আৰু যেতিয়া আপুনি ধৰক ষ্টেজত বজায় কেতিয়াবা আমি দেখিছোঁ বাইদেউৰ সৈতে হওক বা কেতিয়াবা আপুনি অন্য শিল্পীৰ সৈতে যেতিয়া বজাইছে মই আকৌ কৈছোঁ আপোনাৰ এই এনাৰ্জিটো এইটো ক'ৰ পৰা আহে মই অলপমান আপোনাৰ পৰা সেইটো কথা মই কেনেকৈ ক'ম একদম আত্মাত সোমাই যায় নহয় জানো মই মানে আপুনি গান গায় বা আমাৰ মিনি বাইদেউ আছে গান গায় মই সোমাই যাওঁ তেওঁ কেনেকৈ বস্তুখিনি মই তালত বা কেনেকৈ বস্তুখিনি দিব পাৰিম বা মই তেওঁৰ পৰা বস্তুখিনি ল'ব পাৰিম সেইখিনি মই চব পাহৰি যাওঁ তেতিয়া সেইখিনি সময় আৰু দাদা সংগীতৰ সৈতে যিবিলাক মানুহ একাত্ম তেওঁলোকৰ ব্ৰেইনত বাজি থাকে নহয় জানো গীতটি গালে আপোনাৰ ব্ৰেইনত বাজিয়ে থাকে গীতটি আমাৰ লক্ষ্য সেইটোৱে সেইকাৰণে কেতিয়াবা ক'ৰবাত দুই এটা নোট ইফাল সিফাল হ'লে গম পোৱা যায় লগে লগে ধৰা পৰি যায় বস্তুটো শিল্পী মানুহৰ সেইটো আচলতে এটা কলা নহয় জানো তেওঁলোকে গাই থকাৰ সমান্তৰাল গৈ তেওঁলোকৰ ইয়াতো কিন্তু বাজি থাকে এতিয়া বাইদেৱে যদি আপোনালোকক নোহোৱাকেও বাইদেৱে গীতটি গায় হয়তো বাইদেউ আপোনাৰ ব্ৰেইনত মিউজিকখিনি বাজি থাকে নহয় জানো তেতিয়া সেইকাৰণে একদম নোট বাই নোট বস্তুবিলাক কৰে এইখিনিয়ে শিল্পীৰ কথা আচলতে মই সেইকাৰণে তেওঁলোকক আজি তেওঁলোকৰ সৈতে কিছু কথা পাতিছোঁ আৰু যদি সময় হয় আৰু পাতিম মই এই মুহূৰ্তত বাইদেউৰ ওচৰলৈ আহিছোঁ বাইদেউ আৰু এটি গীত শুনো প্ৰতিমা বৰুৱা পাণ্ডেৰ আপোনাৰ প্ৰিয় গীতৰ ভিতৰত অন্যতম কি শুনাব এবাৰ এইটো এটা কৃষিভিত্তিক গান এই মানে আমাৰ যেনেকৈ বিহু হয় মাটিখিনি উৰ্বৰ কৰিবৰ কাৰণে সেই তেনেকৈ এইটো গোৱালিনী নৃত্য বুলি কয় এইটো মানে কৃষি হেৰি ভাল হ'বৰ কাৰণে তেওঁলোকৰ খেতি বাতি ভাল হ'বৰ কাৰণে এই প্ৰগ্ৰেমটো কৰে আচলতে এই গানটো মানে গায় গোৱালিনী এইটো আচলতে নাচৰ গান কিন্তু এতিয়াতো ইয়াত নাচাটো সম্ভৱ নহয় গতিকে গানটোকে গায় ঠিক আছে হ'ব ধান ফেলাই লং জমিনে অতি হেম টিভি তিৰি আৰু ধান ফেলাই লং জমিনে আৰে ৰবিবাৰ নং মই ৰবিবাৰ নং মই যাং কানায়ার সাথে রে চাওয়াল রাজায় দিছে আৰু ধান রাখি নুম যতনে চাওয়াল রাজায় দিছে আৰু পান রাখি নুম যতনে ভালা ভালা রে ঢাল খোপাটি গোয়ালিনী নাচ
গানখিনি শিকাৰ সুবিধা নাথাকে আৰু মই যেনেকৈ মই অলপ বলিয়া শিল্পী বুলিয়ে ক'ব লাগিব কাৰণ মই গোৱালপৰীয়া লোকগীতত মানে এটা গানেই আছে তোৰ বন্ধু দুটাৰা ডাংকত ঘৰ বাৰী চাৰং মোৰ অৱস্থাটো ঠিক তেনেকুৱা মই ইমানেই বেছি ভাল পাওঁ মই এনেকুৱা লাগে গৌৰীপুৰলৈ গ'লে মোৰ বিহপুৰীয়ালৈ ঘৰলৈ যোৱা নিচিনাই লাগে এওঁলোকৰ ঘৰত যেতিয়া যাওঁ মানে যিটো বাদ্যযন্ত্ৰটো এক্সটিংক্ট মানে এভেইলেবল নহয় বনোৱা মানুহৰ অভাৱ আজিকালি ইলেক্ট্ৰিক ইনষ্ট্ৰুমেণ্ট এটা অনলাইনত অৰ্ডাৰ কৰিলে পাই যায় আৰু এই ঢোলটো ক'ত বৰ্তমান গৌৰীপুৰত বনোৱা যায় গৌৰীপুৰত আছে বিচাৰিলে পোৱা যায় বিচাৰিলে পোৱা যাব গৌৰীপুৰত আছে আজি প্ৰতিমা বৰুৱা পাণ্ডে এটা নিজৰ জীৱন হেৰিৰ পৰা লাইফষ্টাইলৰ পৰা আঁতৰি আহি তেওঁ গোৱালপৰীয়া লোকগীতত সোমাই পৰিছিলে যি কাৰণতেই নহওক তেখেতৰ স্বামীও এগৰাকী ভাল চাকৰি কৰা মানুহে আছিলে তেখেতে ভালদৰে থাকিব পাৰিলেহেঁতেন মই বাইদেউ আপোনাৰ এটা কথা আপোনাৰ পৰা জানিম যে আমি আৰম্ভণিত যিটো কথা পাতিছিলোঁ যে নতুনৰ যিখিনি প্ৰতিনিধি বা নতুন প্ৰজন্ম তেওঁলোকে গোৱালপৰীয়া লোকগীতটি শুদ্ধ ৰূপত বা শুদ্ধভাৱে ল'বলৈ আগবাঢ়িছেনে নে তেওঁলোকৰ এই গোৱালপৰীয়া লোকগীত শিকাত ক'ৰবাত কেৰুণ আছে আপুনি কি ভাবে শিকিবলৈ তেওঁলোক আগ্ৰহী আচলতে মই নতুন প্ৰজন্মক দোষ নিদিওঁ মই ভাবোঁ মোৰ যিটো প্ৰজন্ম তাৰ পিছৰ যিখিনি প্ৰজন্মৰ গায়িকা বা শিল্পী ওলাইছে বা ল'ৰাও আছে বহু গায়ক কিন্তু তেওঁলোকে শিকিবলৈ যথেষ্টখিনি চেষ্টা কৰিছে কিন্তু সুবিধাখিনি বহু ক্ষেত্ৰত নহয় বিশেষকৈ উজনি অসমত এওঁলোকে গৌৰীপুৰত থাকে গৌৰীপুৰৰ পৰা আহে কিন্তু উজনি অসমৰ এগৰাকী শিল্পী বা এগৰাকী মানুহৰ কাৰণে এওঁলোকক নি উজনি অসমত মানে গানখিনি শিকাৰ সুবিধা নাথাকে আৰু মই যেনেকৈ মই অলপ বলিয়া শিল্পী বুলিয়ে ক'ব লাগিব কাৰণ মই গোৱালপৰীয়া লোকগীতত মানে এটা গানেই আছে তোৰ বন্ধু দুটাৰা ডাংকত ঘৰ বাৰী চাৰং মোৰ অৱস্থাটো ঠিক তেনেকুৱা মই ইমানেই বেছি ভাল পাওঁ মই এনেকুৱা লাগে গৌৰীপুৰলৈ গ'লে মোৰ বিহপুৰীয়ালৈ ঘৰলৈ যোৱা নিচিনাই লাগে এওঁলোকৰ ঘৰত যেতিয়া যাওঁ দ্বিতীয় ঘৰ হৈ গ'ল গতিকে মই গানখিনি মোৰ ভিতৰলৈ সোমাই গ'ল মানে মই বহুত বেছি ভাল পাওঁ কিন্তু সকলোৰে সেই সুবিধাখিনি নাথাকে এওঁলোকৰ লগত পৰিচয়ো নাথাকিব পাৰে বা তেনেকৈ গৈ এতিয়া বাৰু গৌৰীপুৰত থকাৰো সুবিধা হৈছে মই আজি টিভিৰ জৰিয়তে সকলোকে কৈছোঁ গৌৰীপুৰত থকাৰ বহুখিনি সুবিধা হৈছে কোনোবাই যদি শিকিবলৈ ইচ্ছা কৰে তেওঁলোকৰ তালৈ গৈ সুন্দৰভাৱে শিকিব পাৰে আচলতে আৰু এতিয়া যেনেধৰণে চলি আছে যি ধৰক আজিৰ যিসকল গায়ক গায়িকা আছে তেওঁলোকে যি ধৰণে আচলতে গোৱালপৰীয়া লোকগীতটোক লৈছে সেইখিনি আপুনি কেনেধৰণে চায় ইলেক্ট্ৰনিক মিউজিকৰ জৰিয়তে গোৱালপৰীয়া লোকগীতক এটা তেওঁলোকে উপস্থাপনৰ নতুন এটা ধাৰা আৰম্ভ হৈছে আচলতে সেইখিনি কেনেধৰণে চায় মই বৰ বেয়া বুলিও নকওঁ সকলোতে এটা নতুনত্ব সকলোৱেই বিচাৰে আজিকালি কিন্তু মই ভাবোঁ যদিও নতুনত্বখিনি আমি আদৰি লৈছোঁ আমাৰ নিজৰখিনি যিটো অৰিজিনেল যিখিনি বস্তু সেই বস্তুখিনিও আমি ধৰি ৰাখিবও লাগিব আজি গোৱালপৰীয়া লোকগীতৰ যিখিনি বাদ্যযন্ত্ৰ বা যিখিনি শব্দ গাঁথনি বা যিখিনি কথা এটা গানত এটা সাধু সোমাই থাকে এটা গল্প সোমাই থাকে সেই গল্পটো বা সেই সাধুটো বিচাৰি উলিয়াবলৈ চেষ্টা কৰিবও লাগিব সেইখিনিতো ওপৰত এতিয়া যিটো আপোনালোকে গীত গালে একদম পথাৰৰ ভাইবটো আমি পাইছোঁ আপোনাৰ লগে লগে নহয় জানো মনৰ মনত ৰং হৈছে মানে কেনেকৈ গোৱালিনী কাটিব ধান কাটিব কেনেকৈ ধান শেষ কৰিব লাষ্টত শেষ কৰি গাড়ীত গৰু গাড়ীত সজাই লৈ আহিব সেইখিনিলৈকে গোটেই গীতটোত আছে সেই বস্তুখিনি অনুধাৱন কৰিব পাৰিলেই মই ভাবোঁ গানখিনি শুদ্ধ ৰূপত ৰৈ যাব এওঁলোকেতো মোক যথেষ্টখিনি সহায় কৰিছে সেইখিনি শুদ্ধভাৱে লোৱাৰ কাৰণে গতিকে অৰিজিতা মই সেইটো কথা আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ যে ধৰক গীটাৰ শিকিবলৈ এতিয়া প্ৰজন্মটো যিমান আগ্ৰহী আপোনাৰ ওচৰলৈ কেতিয়াবা দোতৰা শিকা ল'ৰা ছোৱালী আহেনে বা আহিলে তেওঁ আগ্ৰহী হয়নে আহে বহুতেই শিকি আছে আমাৰ গৌৰীপুৰ সাংস্কৃতিক কেন্দ্ৰত বহুতেই আহিছে শিকিবলৈ আগ্ৰহী তেওঁলোক না আগ্ৰহ কৰিছে নহয় মই যদি সেই একেটা কথাকে মানে শাৰীৰিক কথাখনৰ কথা সোধোঁ আপুনি আপোনাৰ ওচৰলৈ আহেনে বা শিকিবলৈ আগ্ৰহ প্ৰকাশ কৰেনে শিকিবলৈ আগ্ৰহ প্ৰকাশ কৰে কিন্তু তাত কেতবোৰ কাৰণো আছে মানে যিটো বাদ্যযন্ত্ৰটো এক্সটিংক্ট মানে এভেইলেবল নহয় বনোৱা মানুহৰ অভাৱ আজিকালি ইলেক্ট্ৰিক ইনষ্ট্ৰুমেণ্ট এটা অনলাইনত অৰ্ডাৰ কৰিলে পাই যায় সাৰিন্দা দোতৰা এইখিনি পাবলৈ টান প্ৰপাৰ মানুহ খুজি নাপায় প্ৰপাৰ নটেশ্যন নাই শিকোৱাৰ কাৰণে সেইবিলাক প্ৰব্লেমৰ কাৰণে তাক কৰিব পৰা নাই কিন্তু যিয়ে মনৰ প্ৰাণে লৈছে সিয়ে শিকিব পাৰিছে এনেই মই সেইটো কথা সুধিম বুলি ভাবিছিলোঁৱেই যে সাৰিন্দাখন যদি কিনিবলগীয়া হয় তেতিয়াহ'লে ক'ত পোৱা যায় কোনে প্ৰস্তুত কৰে ক'ত এতিয়া গৌৰীপুৰত যাব লাগিব গৌৰীপুৰত বৰ্তমান এখন দুলাল ৰায় বোলে এজন আছে সাৰিন্দা বজাই প্লাছ বনাই তেওঁ প্ৰস্তুত কৰি আছে ময়ো আনি দিছোঁ কাৰোবাক নহ'লে এইটো পাব্লিচিটি নহ'ব বা বস্তুটো সাৰিন্দা নাথাকিবই আমাৰ মাজত বনোৱা মানুহ থাকিলেহে বস্তুটো জীয়াই থাকিব
আৰু ঢোলটোৰ কথাও একেই মই অনিল দাৰ পৰা জানিবলৈ বিচাৰিছোঁ যে এই ঢোলটো প্ৰস্তুতৰো এটা বেলেগ নিয়ম আছে নহয় জানো আন ঢোলতকৈ বেলেগ চাউণ্ডটো অলপ বেলেগ বজোৱাৰ ষ্টাইলটো বেলেগ গতিকে এই ট্ৰেইনিংটো আজিকালি কোনোবাই দিয়ে নে এই ঢোলটো বজোৱাৰ ক্ষেত্ৰত যিয়ে আগ্ৰহী ধৰক অনিলে শিকায় আপুনিতো নিজেই শিকায় আপোনাৰ ওচৰলৈ কিমান ল'ৰা আহে শিকিবলৈ বা কিমান আগ্ৰহী মই একচুৱেলি এটা মই যেটো আছে যে গুৰু শিষ্য পৰম্পৰা এটা মই পাইছিলোঁ এইটো ইডাৰ চিচি নেকি তাৰ পৰা মই গুৰু শিষ্য পৰম্পৰা এটা গুৰু শিষ্য মানে এটা স্কিম পাইছোঁ মই গুৰু হিচাপে ঢোলৰ পাইছোঁ মই সেইটোত মই 4-5জন মোৰ তাত আহিছিল সেইকাৰণে সিহঁতে বুজায় আৰু এই ঢোলটো ক'ত বৰ্তমান গৰিপুৰত বনোৱা যায় গৰিপুৰত আছে বিচাৰিলে পোৱা যায় বিচাৰিলে পোৱা যাব গৰিপুৰত আছে তেতিয়া গৰিপুৰ আমাৰ এইটো কে নম্বৰ 4 নম্বৰ ৱাৰ্ড তাতে দিলীপ নামৰ ল'ৰা তাত পোৱা যাব কিন্তু বাইদেউ এতিয়া ধৰক এই যিখিনি ইনষ্ট্ৰুমেণ্টৰ কথা আমি পাতিলোঁ বা যিখিনি আমি বাদ্যযন্ত্ৰৰ কথা পাতিলোঁ এইখিনি কেৱল গৌৰীপুৰ ভিত্তিক হৈ আছে বৰ্তমান ধৰক মানে প্ৰস্তুতৰ ক্ষেত্ৰত যদি আমি কওঁ বা ট্ৰেইনিঙৰ ক্ষেত্ৰত এইটো অসমৰ ধৰক আপুনি এতিয়া যেনেকৈ বিহপুৰীয়াৰ পৰা আহি শিকিছিল এতিয়া অন্যান্য প্ৰান্তৰ উজনি অসম মধ্য অসম বৰাক বা উত্তৰ অসম এইখিনি প্ৰান্তলৈ লৈ যাবলৈ আজিলৈকে চেষ্টা হোৱা নাই নেকি বাৰু আপুনি কেনেধৰণে বিশ্লেষণ কৰে কথাটো নাই লৈ যাবলৈ আচলতে কোনোবাই বিচাৰিব লাগিব মই এতিয়া বহু বছৰ ধৰি প্ৰতিমা পাণ্ডেৰ সোঁৱৰণত আজিৰ দিনটোত ৰবীন্দ্ৰ ভৱন বন্ধ হোৱাৰ আগলৈকে কোভিডৰ আগলৈকে মই এটা অনুষ্ঠান কৰিছিলোঁ বছৰেকীয়া সেই অনুষ্ঠানটো মানে মানুহে বহুত ভাল পাইছিলে মই ভাবিছোঁ এতিয়া এই অনুষ্ঠানটো মই উজনিলৈ লৈ যাম এইবাৰ নুমলীগড়ত মাতিছে এই অনুষ্ঠানটো কৰিবৰ কাৰণে গতিকে তেনেকৈ মানে মই ভাবিছোঁ আমি আৰু অলপ উজনি অসমত এই গোৱালপৰীয়া যিটো আমাৰ সংস্কৃতি সেই সংস্কৃতিখিনি মানে ভালদৰে তেওঁলোকক মেলি ধৰিব লাগিব দেখুৱাব লাগিব আপুনি যিটো প্ৰচেষ্টা অকলে কৰি আছে এইখিনিত আপুনি কেনেধৰণে সঁহাৰি পাইছে মানুহৰ সঁহাৰি পাইছোঁ কাৰণেই মই আজি এনেকৈ গান গাব পাৰিছোঁ আচলতে এটা বস্তু মই গান গাই থাকোঁতে দেখিছোঁ মই আগতে বহুত বিহু প্ৰগ্ৰেমো কৰিছিলোঁ কিন্তু বহু বছৰ ধৰি মই বিহু প্ৰগ্ৰেম বন্ধ কৰিলোঁ মানুহৰ যিটো দৰ্শকৰ যিটো সঁহাৰি দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি দৰ্শকে নাচি বাগি ক'ব নোৱাৰা হৈ থাকে কিন্তু মই ভাবোঁ আয়োজকসকলৰ যিখিনি বিহু কমিটি বা সকলোৰে এটা কিবা এটা তেওঁলোকৰ এটা মানে সংৰক্ষণ মানে যিটো ব্লকেট বুলিয়ে ক'ব লাগিব সেইটো একচুৱেলি তেওঁলোকে মানে এগৰাকী লোকশিল্পীক সেই যিগৰাকী কমাৰ্চিয়েল শিল্পীক দিব যিখিনি সুবিধা বা যিখিনি টকা পইচাৰ পৰা আৰম্ভ কৰি যথেষ্টখিনি থাকে সেইখিনি লোকশিল্পী এগৰাকীক নিদিয়ে প্ৰচাৰখিনিও নাপায় প্ৰচাৰখিনিতো নিদিয়ে ধৰক মানে এই বেনাৰ চেনাৰত দি আছে সেইবোৰ নকৰে কিন্তু এই যিখিনি কমাৰ্চিয়েল শিল্পী তেওঁলোকৰ ডাঙৰ ডাঙৰ ফটো লগায় কিন্তু লোকশিল্পী এগৰাকীক যে তেওঁলোক এই লোকশিল্পীসকলৰ কাৰণেই আজি এটা মডাৰ্ণ কিবা এটা গানৰ হেৰি এটা বেছটো বনিলে সেই বস্তুখিনি মানুহখিনি উপলব্ধি কৰিব পৰা নাই বুলি ভাবোঁ মই কিন্তু মই দৰ্শকৰ কাৰণেই আজি মই গান গাবলৈ এনেদৰে মানে মোৰ সংস্কৃতিৰ বাহিৰৰ এটা সংস্কৃতি মই এনেদৰে আপোন কৰি ল'বৰ কাৰণে মই দৰ্শকৰ কাৰণেই পাৰিছোঁ আৰু গাঁৱৰ মানুহখিনিৰ আপোনাৰ যিটো আপোন ভাৱটো সেইটো ক'ব লাগিব বাৰু তাৰ লগতে আৰু আপোনালোকে সকলোৱে জানে যে মিনি ভট্টাচাৰ্য বুলি ক'লে আমি গোৱালপৰীয়া লোকগীতৰ কথা কওঁ কিন্তু বাইদেউ কেৱল গোৱালপৰীয়া লোকগীতে নহয় লোকগীত বুলি ক'লে আচলতে মিনি ভট্টাচাৰ্যই বিভিন্ন ক্ষেত্ৰত তেওঁ কাম কৰিছে এতিয়া লোকসংগীতৰ কথা আপুনি কেনেধৰণে লোকসংগীতক আপুনি ধৰক ডিফাইন কৰিব বা লোকসংগীত বুলি ক'লে বা লোকসংগীত আপুনি কিয় ইমান ভাল পায় লোককৃষ্টি সংস্কৃতিৰ ক্ষেত্ৰত বহু মানুহে কাম কৰি আছে আপুনি নিজাববীয়াকৈ বহুত প্ৰচেষ্টা কৰিছে গতিকে সামগ্ৰিকভাৱে লোকসংগীত আপোনাৰ দৃষ্টিৰে কি লোকসংগীতত আমি সকলোৱে নিজকে বিচাৰি পাওঁ আচলতে আজি গোৱালপৰীয়া লোকগীতৰ যিকোনো এটা গানত মই ভাবোঁ মই ক'ৰবাত নহয় ক'ৰবাত মই আছোঁ তাতে তাৰমানে আমাৰ মূলটো সেইটোৱে হ'ব পাৰে সেয়া হাতী মাহুতৰ ঘৰৰ দুখ মৈশালৰ দুখ কিন্তু সেই দুখখিনি এগৰাকী নাৰীৰ মনৰ দুখ সেই দুখখিনি এগৰাকী চহৰৰ নাৰীৰো থাকিব পাৰে সেইকাৰণে এটা গান আছে মানে তেওঁলোকে মানে আৰে মুখচাৰিয়া কেমনে যাইবে অচিন বৈ দিছে মই ভাবোঁ মোৰ যেতিয়া হাজবেণ্ডে মোক এৰি থৈ যায় বহুত দিনৰ কাৰণে দূৰত যায় ক'ৰবাত যায় একেই মই সেই কথাখিনিত সোমাই আৰে মুখচাৰিয়া কেমনে যাইবে অচিন বৈ দিছে বেলেগ এটা গাম এইটো সেই তেনেকৈ মানে মোক এৰি থৈ কেনেকৈ যাবা তুমি মানে সেই ভিতৰৰ মোৰ এইখিনি যিখিনি দুখ তেওঁলোক সেই একেখিনিয়ে দুখ গতিকে মই ভাবোঁ যদি আমি চেষ্টা কৰোঁ গানখিনি অৰ্থ বুজিবলৈ আমি সকলোৱে নিজক বিচাৰি পাম সেই গানখিনিত আৰু সেইকাৰণে হয়তো যিখিনি মানুহ লোকসংগীতৰ সৈতে সম্পৃক্ত হৈ আছে তেওঁলোকে কেতিয়াও এৰাব নোৱাৰে এইটো এটা নিচা হৈ যায় মানে নিচা মই তেওঁলোকে মোক সদায় হাঁহে বাইদেউ আপুনি গান এৰিব নোৱাৰে কেতিয়াবা কওঁ মই নাগাওঁ আৰু এইবিলাক মানে মোৰ মানে কেতিয়াবা মোৰ বহুত গান গাব মন যায় কিন্তু ধৰা ক'ৰবাত সুবিধা কৰিব নোৱাৰোঁ তেনেকুৱা হয়
তেতিয়া মানে মই সেইকাৰণে ভাবিছোঁ বছৰি যদি মই নিজেই পাৰোঁ এটা মোৰ ফালৰ পৰা প্ৰগ্ৰেম বাইদেউৰ নামত কিয় উৎসৰ্গা নকৰোঁ বাইদেউৰ কাৰণেতো মই গান গাবলৈ আৰম্ভ কৰিলোঁ সেই বুলি ভাবোঁ আৰু মই প্ৰতিমা বৰুৱা পাণ্ডে অসমৰ সংগীত জগতখনৰ কাৰণে লোকসংগীত জগতখনৰ কাৰণে যিখিনি কৰিলে সেইখিনি আৰু আমি নতুনকৈ কোৱাৰ প্ৰয়োজন নাই হয় কিন্তু আপুনি ভাবেনে যে প্ৰতিমা বৰুৱা পাণ্ডে উচিত মৰ্যাদা পাইছে আজিৰ তাৰিখত অসমৰ সংগীত জগতত মানে মই আৰু এটা কথা ভাবোঁ এগৰাকী শিল্পী যেতিয়া তেখেত নোহোৱা হৈ যায় ঢুকাই বা মৃত্যু হয় তেখেতৰ তেতিয়া তেখেতক সন্মান দিলে শিল্পীগৰাকীৰ গোটেই জীৱনৰ কষ্টখিনি একো বিশেষ মূল্য দিয়া নহয় আজি প্ৰতিমা বৰুৱা পাণ্ডে এটা নিজৰ জীৱন হেৰিৰ পৰা লাইফষ্টাইলৰ পৰা আঁতৰি আহি তেওঁ গোৱালপৰীয়া লোকগীতত সোমাই পৰিছিলে যি কাৰণতেই নহওক তেখেতৰ স্বামীও এগৰাকী ভাল চাকৰি কৰা মানুহে আছিল তেখেতে ভালদৰে থাকিব পাৰিলেহেঁতেন কিন্তু তেখেতক যদি জীৱিত অৱস্থাত আজি এতিয়া আমি চবেই শ্ৰদ্ধাৰে কৰিছোঁ কিন্তু তেখেতেতো একো গম পোৱা নাই সেই বস্তুটো মোৰ বহুত দুখ লাগে মই ভাবোঁ যোগ্যজনক জীয়াই থাকোঁতেই এটা যোগ্য সন্মান দিব লাগে আৰু সেইটো আচলতে প্ৰত্যেকগৰাকী সংগীত শিল্পী বা প্ৰত্যেকগৰাকী যিসকল বিভিন্ন ক্ষেত্ৰত যিসকলে আচলতে আৰ্টৰ সৈতে জড়িত কলাৰ সৈতে জড়িত হয়তো বহু শিল্পীয়ে এইটো কথা উপলব্ধি কৰে যে তেওঁলোকক জীয়াই থকাৰ সময়ত যিখিনি মৰ্যাদা সেইখিনি আমাৰ সমাজে নিদিয়ে কিন্তু তেখেত নাইকিয়া হৈ যোৱাৰ পাছত তেওঁক সেই সন্মানখিনি দিবলৈ আগবাঢ়ি আহে কিন্তু তেতিয়ালৈ হয়তো বহু পলম হৈ যায় বঙালী বাংলা ভাষাটোৰ মানে কি হয় আমাৰ মানে মোৰ শহুৰে বহুত বছৰ গোৱালপাৰা অঞ্চলত আছিলে তেখেতে ধুবুৰীত সংস্কৃতৰ শিক্ষা গ্ৰহণ কৰিছিলে বাইদেউ এনেকুৱা কি পাইছে আপুনি বিচাৰি গোৱালপৰীয়া লোকগীতক যে আপুনি ইমান বেছি আকৃষ্ট বা ইমান বেছি আপোন পাহৰা হৈ থাকে হাতী মাৰ্কা কেৰাচিন কাইবাই আইনছেন দেশতে হাতী মাৰ্কা কেৰাচিন কাইবাই আইনছেন দেশতে এটা বিয়াৰ গান শুনাব খুজিছোঁ গোৱালপৰীয়া বিয়াৰ গান ঠিক আছে
বাইদেউ মই এটা কথা আপোনাৰ পৰা জানিম আমাৰ অনুষ্ঠানৰ মোটামুটি শেষলৈ আহিছোঁ ধৰক মোৰ দুটা প্ৰশ্ন আছিলে মই আপোনাৰ পৰা জানিবলগীয়া প্ৰথমটো হৈছে যে আকৌ কৈছোঁ যে বাইদেউ আচলতে বিহপুৰীয়াৰ গতিকে আমাৰ বিহপুৰীয়াৰ ভাষাটো অলপ বেলেগ মধ্য অসমৰ ভাষা অলপ বেলেগ নামনি অসমৰ ভাষা বেলেগ তাৰ মাজতে গোৱালপৰীয়া গীতত যিটো ব্যৱহাৰ হয় ৰাজবংশী ভাষা সেইটো সম্পূৰ্ণ বেলেগ অলপমান সেইটো বাঙালীৰ দৰে ভাষাটো অলপ নহয় জানো অলপমান সামঞ্জস্য এটা আছে অলপমান সামঞ্জস্য আছে এতিয়া আপুনি এই গীতসমূহ যেতিয়া আপুনি শিকিছিল এই ভাষাটো আপুনি আয়ত্ত কাৰ পৰা কৰিছিল নে কেৱল গীতৰ মাধ্যমেৰে আপুনি নহয় নহয় সেইটো হ'বই মানে গীতৰ মাধ্যমেৰে প্ৰথম যেতিয়া শুনিছিলোঁ আৰু কি হৈছিল আগৰ দিনত ৰেকৰ্ডিংবোৰ ইমান ভাল নাছিলে গতিকে শব্দবোৰ মই ভালকৈ ধৰিব স্পষ্ট হোৱা নাছিল ধৰিব নোৱাৰিছিলোঁ যেতিয়া মই এওঁলোকক লগ পালোঁ তাৰপিছত মই 2003 চনৰ পৰা মই গৌৰীপুৰলৈ যোৱা আৰম্ভ কৰিলোঁ অহা যোৱা কৰি এওঁলোকৰ ঘৰত থাকি মেলি যেতিয়া হেৰি হৈ গৈ থাকে গানৰ মানে আমাৰ মজলিছ জমি গৈ থাকে শব্দবোৰ উচ্চাৰণবোৰো এওঁলোকৰ মুখত শুনি মই লগে লগে সেইটো চেষ্টা কৰোঁ সেইটো উঠাবৰ কাৰণে আৰু শুধৰায়ো দিয়ে তেওঁলোকে বহুতখিনি এতিয়াও শুধৰাই দিয়ে আনকি মোৰ ঘৰত কাম কৰা এজনী ছোৱালী আহে প্ৰতিমা বুলি মই তাইৰ পৰাও আনকি শিক্ষা লওঁ মাজে মাজে উচ্চাৰণৰ আপুনি এতিয়া কথা ক'ব পাৰেনে সেই ভাষাটো কথাটো ক'বলৈ মোৰ অলপমান হেৰি হৈ যায় নলবৰীয়াৰ লগত মানে মই যিহেতু নলবাৰী বোৱাৰী গতিকে মোৰ নলবৰীয়াৰ লগত অকণমান খেলি মেলি হৈ যায় হয় সেইকাৰণে মই ক'বলৈ চেষ্টা নকৰোঁ কিবা কাহিনী আছে নেকি ক'ব নেকি বাৰু নিকুঞ্জদাই কিবা ক'ব নেকি বাইদেউৰ মানে গোৱালপৰীয়া বা এই ৰাজবংশী ভাষাৰ কিবা বাইদেউ ঠিকে কয়নে ভালে কয় এইখিনিতে মই এটা কথা ক'ম যেহেতু তুমি ক'লা বঙালীৰ ওচৰে পাজৰে মিলে বঙালী বাংলা ভাষাটোৰ মানে কি হয় আমাৰ মানে মোৰ শহুৰে বহুত বছৰ গোৱালপাৰা অঞ্চলত আছিলে তেখেতে ধুবুৰীত সংস্কৃতৰ শিক্ষা গ্ৰহণ কৰিছিলে আনকি মধুৱে যিখন মানে অৰিজিতে যিখন স্কুলত পঢ়া বুলি কৈছিলে সেই স্কুলখনৰ গুৰি মোৰ শহুৰে পাতিছিলে তেতিয়া অসম বিভাজন হোৱাৰ সময়ত মানে সেই ছত্ৰচাল অঞ্চলত সেই অঞ্চলটো মানে বাংলাদেশলৈ গুচি যাবলৈ ওলাইছিলে তেতিয়া মোৰ শহুৰ গৌৰীপুৰত আছিলে আৰু বহু দ্বিজেন্দ্ৰনাথ চক্ৰৱৰ্তীৰ পৰা আৰম্ভ কৰি বহুকেইজন লোক লগ লাগি তেওঁলোকে হাতে কামে মানে ডিঙিত হেৰি কৰি লৈ গামোচা এখন মাৰি লৈ পেলাই বাঁহ কঢ়িয়াই মৰাপাতৰ নাও ৰখাই লৈ সেই চোৰাং মৰাপাতৰ যিখিনি সেয়া বিক্ৰী কৰি তাৰ পইচাৰে স্কুলখনলৈকে এটা খেৰি ঘৰ দি পেলাই এখন স্কুল অসমীয়া স্কুল স্থাপন কৰিছিলে গতিকে মোৰ শহুৰে এটা কথাই কৈছিলে যে গোৱালপাৰা যিটো মানে ৰাজবংশী উপভাষা সেইটোত মানে হেৰি হয় নাজাং নাখাং কিন্তু বাংলাত হ'ব যাব না খাব না নিগেটিভ যিটো থাকে নয়াৰ্থক সেইটো বঙালীত মানে পিছৰ ফালে হয় আৰু ৰাজবংশী আৰু এইখিনিত মানে সন্মুখৰ সেইটো এটা বহুত ডাঙৰ ডিফাৰেঞ্চ ঠিকে আছে মই আৰু এটা কথা বাইদেউ সুধিম যে ধৰক আপুনি এই গীতসমূহ শিকাৰ ক্ষেত্ৰত বা এই ভাষাটো শিকাৰ ক্ষেত্ৰত আপোনাক এওঁলোকে সহায় কৰিছে বুলি আপুনি কৈছে বা গীতসমূহ ধাৰাটো শুদ্ধকৈ উপস্থাপনৰ ক্ষেত্ৰত এতিয়া মিনি ভট্টাচাৰ্য লোকগীতৰ শিল্পী মিনি ভট্টাচাৰ্য হোৱালৈ আপোনাৰ এই গোটেই টীমটোৰ কিমানখিনি অৰিহণা আছে আপুনি কেনেধৰণে বিশ্লেষণ কৰে মানে প্ৰথম অৰিহণাটো মোৰ দেউতাৰ কথাই ক'ব লাগিব আৰু মোৰ ঘৰত কাম কৰা মানুহখিনিৰ কাৰণে যিটোৰ কাৰণে মই আকৃষ্ট হ'লোঁ তাৰপিছত প্ৰতিমা বাইদেউৰ কথা ক'ব লাগিব দ্বিতীয়তে মই তেখেতৰ কণ্ঠত শুনিলোঁ তৃতীয়তে আৰু এজন ব্যক্তি আছিলে মোৰ স্বৰ্গীয় পেহা মানে সৰু পেহা স্বৰ্গীয় তৰুণ মোহন গোস্বামী তেখেতৰ কথা ক'ব লাগিব তেখেতৰ মুখত প্ৰথম মই হস্তীৰ কন্যা গীতটো শুনিবলৈ পাইছিলোঁ তেতিয়া মই গোৱালপৰীয়া লোকগীত কি বস্তুটো বুজি পাইছিলোঁ তাৰ আগতে দেশী গান বুলি শুনি আছিলোঁ তাৰপিছত গোটেই অৰিহণাখিনি মোৰ এওঁলোকৰ কথাই ক'ব লাগিব তেওঁলোকে আজিলৈকে আপোনাক গাইড কৰি আহিছে নহয় কৰি আহিছে আৰু মই আৰু এটা বস্তু ইয়াত ক'ব লাগিব মই আজি গোৱালপৰীয়া লোকগীতৰ শিল্পী হিচাপে ওলাই অহাৰ ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থাৰ বহুত এটা ডাঙৰ ভূমিকা আছে আৰু যিসকল ব্যক্তিয়ে মোক প্ৰথম নজনা অৱস্থাতে গীত গাবলৈ মাতিছিলে তাৰ ভিতৰত অন্যতম প্ৰথম গীতটো গাবলৈ মাতিছিলে তেতিয়াৰ বনমন্ত্ৰী আছিলে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া তেখেতে মোক মাতিছিলে গতিকে তেখেতৰ প্ৰতি মই চিৰকৃতজ্ঞ হৈ থাকিম তেওঁৰ অৰিহণাও আছে সেই প্ৰগ্ৰেমটো মোৰ নোহোৱা হ'লে হয়তো মই এনেকৈ আনুষ্ঠানিকভাৱে গান গাবলৈ ওলাই নাহিলোঁ সেইটো এটা ইউ টাৰ্ণ নহয় সেইটোৱে এতিয়া আপুনি আজন্ম এগৰাকী লোকগীতৰ শিল্পী হিচাপে নিজক চিনাকি দিবলৈ ভাল পাবনে মই আজন্ম লোকগীতৰ শিল্পী হয়নে নহয় নাজানো মুঠতে মই গোৱালপৰীয়া গানৰ বলীয়া শিল্পী বুলিয়ে ক'ব লাগিব মই মোৰ চয়নে সপনে যেনেকৈ তোমাৰ নাম বুলি পেলাই কৈছে মোৰ চয়নে সপনে গোৱালপৰীয়া লোকগীতৰ কথাই আহি থাকে প্ৰতিটো বাইদেউ এনেকুৱা কি পাইছে আপুনি বিচাৰি গোৱালপৰীয়া লোকগীতক যে আপুনি ইমান বেছি আকৃষ্ট বা ইমান বেছি আপোন পাহৰা হৈ থাকে ইমান সুন্দৰভাৱে মানে নিজৰ প্ৰতিটো মুহূৰ্ত প্ৰতিফলিত কৰে গানবিলাকে ইমান বেছি চহকী এটা গানৰ ভঁৰাল মই কেতিয়াও ভবা নাছিলোঁ মানে আমাৰ জীৱিকাৰ ক্ষেত্ৰত কি ক'ব লাগিব তেতিয়া গোৱালপাৰা অঞ্চলত মূলতঃ কৃষিভিত্তিকেই আছিলে হাতী মাহুতৰ গান মৈশালৰ গান
তাৰপিছত মানে বিয়াৰ গান তেনেকৈ বেলেগ বেলেগ কিন্তু হেৰি হিচাপে মানে ব্যৱসায়িক মানে যিটো কি বুলি ক'ম সেইটো মানে জীৱন মানে নিৰ্বাহৰ যিটো ভূমিকা জীৱিকা হিচাপে তেতিয়া কিছুমান মানুহৰ বৈদ্য মানে আয়ুৰ্বেদিক যি কবিৰাজ বুলি কয় আমাৰ বৈদ্যক লৈও গান আছে তাৰপিছত চিপাহীবিলাকক লৈ আছে যেতিয়া হিন্দুস্তান পাকিস্তানৰ যুদ্ধত গৈছিলে মানে প্ৰতিটো জীৱিকাৰ প্ৰতিজন ব্যক্তিৰ ওপৰত এটা এটা গান নিচিনা আছে আৰু খুব অলপতে মই এটা শুনিছোঁ ডাক পিয়নক লৈ 1764 চনত ভাৰতত ডাক সেৱা আৰম্ভ কৰিছিলে প্ৰথম কুৰুংকাৰাং আৰম্ভ হৈছিলে 64 চনৰ পৰা আৰম্ভ হয় কিন্তু সেই ডাক পিয়নক লৈ এটা গান সেইটো আব্দুল জব্বৰ ডাঙৰীয়াই লিখিছিলে সেইটো গানৰ আমাৰ ইতিহাস আছে কিন্তু হ'লেও সেই জীৱিকাটোক লৈ এটা গান ওলাইছে সেইটো লোকগীত হিচাপে ইতিমধ্যে স্বীকৃতি পাইছে বুলি ক'ব পাৰি বহুত বছৰ হৈ গ'ল সেই গানটো তেনেকৈ মই ভাবোঁ এনেকুৱা চহকী আৰু প্ৰতিটো বিষয় প্ৰকৃতিৰ পৰা আৰম্ভ কৰি নদী মানে মাটি আৰু প্ৰকৃতিৰ গীত নহয় মাটি আৰু প্ৰকৃতি একদম মানে প্ৰকৃতিৰ মানে একদম চূড়ান্ত হেৰি আৰু এইটো কি বুলি ক'ম এটা প্ৰকাশ প্ৰকৃতিৰ যিকোনো ধৰণৰ দৃষ্টিভংগীৰ চূড়ান্ত প্ৰকাশ বুলি ক'ব লাগিব ভাল করিয়া বাজাও রে দোতরা কমলা সুন্দরী নাচে মই অনুষ্ঠানটো শেষ কৰিবলৈ হৈছে গতিকে শেষত আৰু এটি গীত আপুনি শুনাম বুলি কৈছিলে বাইদেউ কি শুনাব হয় মই এটা ছটকা গানেই গাওঁ দেশতে হাতি মার্কা কেরাসিন কাইবাই আইছেন দেশতে বাপরে বাহা মারে মামুর গাও ঝমঝম করে রে বাপরে বাহা মারে মামুর গাও ঝমঝম করে রে বাপরে বাহা মারে মামুর গাও ঝমঝম করে রে আসিল বিষ্ণুর মাথাতে নামিল বিষ্ণুর কপালতে আসিল বিষ্ণুর মাথাতে নামিল বিষ্ণুর কপালতে বাপরে বাহা মারে মামুর গাও ঝমঝম করে রে বাপরে বাহা মারে মামুর গাও বাপরে বাহা মারে মামুর গাও জমজম করে রে বাপরে বাহা মারে মামুর গাও জমজম করে রে বাপরে বাহা মারে মামুর গাও জমজম করে রে আসিল বিষ্ণুর গালাতে নামিল বিষ্ণুর বুকতে আসিল বিষ্ণুর গালাতে নামিল বিষ্ণুর বুকতে বাপরে বাহা মারে মামুর গাও জমজম করে রে বাপরে বাহা মারে মামুর গাও জমজম করে রে বাপরে বাহা মারে মামুর গাও জমজম করে রে আসিল বিষ্ণুর বাপরে বাহা মারে মামুর গাও ঝমঝম করে রে বাপরে বাহা মারে মামুর গাও ঝমঝম করে রে বাপরে বাহা মারে মামুর গাও ঝমঝম করে রে আসিল বিষ্ণুর পেততে নামিল বিষ্ণুর কমরতে আসিল বিষ্ণুর পেততে নামিল বিষ্ণুর কমরতে বাপরে বাহা মারে মামুর গাও ঝমঝম করে রে বাপরে বাহা মারে মামুর গাও ঝমঝম করে রে বাপরে বাহা মারে মামুর গাও ঝমঝম করে রে আসিল বিষ্ণুর কমরতে নামিল বিষ্ণুর হাতুতে আসিল বিষ্ণুর কমরতে নামিল বিষ্ণুর হাতুতে বাপরে বাহা মারে মামুর গাও ঝমঝম করে রে বাপরে বাহা মারে মামুর গাও ঝমঝম করে রে আসিল বিষ্ণুর হাতুতে নামিল বিষ্ণুর পাওতে আসিল বিষ্ণুর হাতুতে নামিল বিষ্ণুর পাওতে বাপরে বাহা মারে মামুর গাও ঝমঝম করে রে বাপরে বাহা মারে মামুর গাও ঝমঝম করে রে হাতি মার্কা কেরাসিন কাইবাই আইছেন দেশতে হাতি মার্কা কেরাসিন কাইবাই আইছেন দেশতে বাপরে বাহা মারে মামুর গাও ঝমঝম করে রে 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 বাজাও রে দোতরা কমলা সুন্দরী নাচে নাচিতে নাচিতে কমলা সুন্দরী হালিয়া
বাড়ি হাতে ওই বাড়ি গেলুম ঘাটায় ছিপ ছিপে পানি এ বাড়ি হাতে ওই বাড়ি গেলুম ঘাটায় ছিপ ছিপে পানি গাভুরের ভিজিল জামা জোড়া কয়নার ভিজিল শাড়ি আরে গাভুরের ভিজিল জামা জোড়া কয়নার ভিজিল শাড়ি রে ভাল করিয়া বাজাও রে দোতরা কমলা সুন্দরী নাচে আরে ভাল করিয়া বাজাও রে দোতরা কমলা সুন্দরী নাচে আরে ভাল করিয়া বাজাও রে দোতরা কমলা সুন্দরী নাচে আরে ভাল করিয়া বাজাও রে দোতরা কমলা সুন্দরী নাচে আরে ভাল করিয়া বাজাও রে দোতরা কমলা সুন্দরী নাচে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আটাইকেইগৰাকী বিশেষকৈ আজিৰ বাদ্যযন্ত্ৰত সংগত কৰা শিল্পীসকলক আপোনালোকে ইমান সুন্দৰকৈ সংগত কৰিছে আৰু আমি এইটোৱে বিচাৰিম যে আপোনালোকৰ এই যাত্ৰা এনেধৰণে আগবাঢ়ি থাকক আৰু নতুন প্ৰজন্মই আপোনালোকৰ এই কলাটো শিকিবলৈ চেষ্টা কৰক মই শেষত ধন্যবাদ জ্ঞাপন কৰিছোঁ মিনি বাইদেউক অলপ সময় আমাক দিয়াৰ বাবে আজিৰ বিশেষ দিনটোত আৰু আপুনি যিটো আচলতে সংগ্ৰাম অব্যাহত ৰাখিছে আমি আসলতে সকলে এটা সেলিউট জনাব লাগে কাৰণ এনে ধৰণে ইলেক্ট্ৰনিক জগতখনৰ মাজত আপুনি এই সকল থলুৱা শিল্পীক লৈ এনে ধৰণে এটা যাত্ৰা অব্যাহত ৰাখিছে আৰু বাইদেউৰ সৃষ্টিখিনিক হুবহু সেই ৰূপতে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছে তাৰ বাবে আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে আজিৰ দৰ্শকসকলক আমি এটাই মেছেজ দিবলৈ চেষ্টা কৰিছিলোঁ যে গোৱালপৰীয়া লোকগীতৰ যিটো মাদকতা আচলতে সেয়া আচলতে এই সকল শিল্পীৰ দ্বাৰাহে আমি পাওঁ গতিকে এই সৃষ্টিক ঠিকই কৈছে বাইদেৱে যে আধুনিকতাৰ পৰশ সকলোতেই পৰিছে কিন্তু তাৰ মাজতে অবিকৃত ৰূপত আচলতে আমি এইখিনি শিকিব লাগিব তেতিয়াহে আমি তাৰ পৰা আৰু নতুনৰ এটা সৃষ্টি কৰিব পাৰিম গতিকে গোৱালপৰীয়া লোকগীত বুলি ক'লে দৰাচলতে আজিৰ যিখিনি আমি শুনিবলৈ পাইছোঁ প্ৰকৃততে সেইটো নহয় প্ৰকৃততে এই সকল শিল্পীয়ে যেনেধৰণে অধ্যাৱসায় কৰি আছে এই গীতসমূহক বা এই সৃষ্টিসমূহক তেওঁলোকে যেনেধৰণে আগবঢ়াই নিছে সেইটোহে আচলতে প্ৰকৃততাৰ মাদকতা আৰু তেনেধৰণেহে আচলতে এই সৃষ্টিসমূহ আৰু এই শিল্পীসকল জীয়াই থাকিব মই শেষত আকৌ এবাৰ বিশেষকৈ আজিৰ এই বিশেষ দিনটোত প্ৰতিমা বৰুৱা পাণ্ডে বাইদেউ য'তেই আছে আমি আশা কৰোঁ তেখেত সুখত থাকক শান্তিত থাকক আৰু এই আশাৰেই আজিৰ হেশ্বটেগৰ পৰা বিদায় লৈছোঁ নমস্কাৰ